Hello guys, welcome to my channel Krishna Sharma's YouTube vlog. তো আজি আমি আহিছো দৰ্শন কৰিব কামাখ্যা মন্দিৰ। সো ভাবিলো এই ব্লগ এটাকে বনাও আৰু আপোনালোকৰ লগতে শেয়াৰ কৰো। এতিয়া আমি গেট পাস লব কাৰণে লাইন ধৰি আছো। বাহিৰত বহুত হুলস্থুল কাৰণে ভাইটি মোক কিবা কৈ আছে। আপোনালোকক মই ইয়াৰ পৰিবেশটো দেখাই দি আছো ৰব। ৰাতিপুৱা 3:30টাতে গাড়ীত উঠা। এফালে 2 ঘণ্টা ৰাস্তা আৰু এতিয়া শুনিছো 7টা বজাত হেপলে গেট পাসটো পাম। হৈয়া চাওক বহুত দূৰৰ পৰা মানুহবোৰ আহিছে। ইয়াত এটা সুবিধা ভাল কৰিছে, গৰম নাপাবলে ফেনৰ ব্যৱস্থাটো কৰি দিছে। তাৰ কাৰণে বহুত ভাল কৰিছে। এফালে মাৰ একদম গাটো বেয়া লাগি গৈছে। যত যেনেকে পাইছে তেনেকে বহিছে আৰু এফালে মোৰ ভণ্টি আছে আৰু এয়া আমাৰ ছোটা পতাকা মোবাইল চোৱাত ব্যস্ত। কি কৰিব, ঘৰত থাকিলে এতিয়া দৌৰি থাকিলে খেলি থাকিলে হয়। আৰু এখেত মোৰ মানুহজন আৰু ইপিনে ভাইটি পুৰা হামিয়াই আছে। এনে ৰাতিপুৱা 10টা বজাত উঠে। তো চাওক এতিয়া মই অলপমান বাহিৰৰ ভিউ দেখাই আছো। একদম বহুত ধুনীয়া পৰিৱেশ। সোমবাৰ বহুত ভক্ত আহিছে। এইখিনি হ'ল কামাখ্যা মন্দিৰৰ পৰিৱেশ। মাৰ অগণন ভক্ত আহিছে আৰু ইপিনে যিটো শাওণ মাহ চলি আছে। মই এতিয়া গৈ আছো কাউণ্টাৰ ঘৰ বুলি কয়, মানে তেওঁলোকৰ কিবা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বুলি এনেকৈ কাউণ্টাৰ ভাগ কৰা আছে। তো আমাৰ টিকেটটোত 2 নম্বৰ কাউণ্টাৰ বুলি ষ্টাম্প লগোৱা আছে। তো আমি তাতে গৈ আছো। বাৰ চুই চালো, বিৰাট ধুনীয়া, একদম ভাল লাগিছে। কিবা আহি বহুত ভাল লাগিছে মনটো। এফালে মা গৈ আছে। আমি আজি গোটেই ঘৰৰ পৰিয়ালটোৱে আহিছো। নাজানো মাক কেতিয়া দৰ্শন কৰিব পাম। যিমানেই দেৰি নহওক, মানে আজি মাৰ দৰ্শন লৈহে যাম আৰু। মই এইটো চাইডৰ এই গেটখনেৰে ভাবিলো ক'ৰবাত দেখিব পাম নেকি। তো তাৰ কাৰণে অলপমান মানুহৰ ফাঁকেৰে গৈ হ'লেও জুমি চাইছো, কিন্তু ভালকে দেখি নাপায় বাহিৰৰ পৰা। ইয়াত বহুত ডাঙৰ ছাগলী আছে। মই দেখাই দি আছো। এইবোৰ চব মন্দিৰত এৰি দিয়া ছাগলী, ৰাম ছাগলী আৰু ইমান ধুনীয়া বিভিন্ন ধৰণৰ ৰঙৰ ছাগলী আছে। এয়া মানে দেখি কিবা এটা ভাল লাগি যায় আৰু চুই চাবলৈ ইচ্ছা আছিলে, কিন্তু ভয়ো লাগে ক'ৰবাত হিংকাই দিয়ে যদি। তো এতিয়া আমি আকৌ গৈ আছো। এয়া সম্পূৰ্ণ মন্দিৰটো, এয়া মণি মুকুট। এইটো চাইডৰ পৰা একদম অপজিট চাইডে, মানে ৰাইট চাইডে একদম দীঘলীয়া লম্বা সেই আছে, কি কয়, য'ত মানুহ যাব পাৰে। আৰু সেই গেটখনেদি যাবলৈ আমি যাই আছো। এয়া চাওক, মহান পণ্ডিতসকল বেদ পঢ়ি আছে। কিছুমানে ধ্যান কৰি আছে।
পাৰে ভিডিঅ' কোৱালিটিটো। আৰু ইপানে নদীটোৰ এইটো চাইডে সৰু সৰু বাচ্চাবিলাকক চুলি কাটি আছে, কৰি আছে। এনেকৈ চাওক, এনেকৈ যিমানবোৰ ঘৰ আছে সেইবোৰ চব মানে ৰৈ মানুহবোৰ গৈ আছে। এইফালে ভাইটি গৈ আছে। আমি এইটো 2 নম্বৰ কাউণ্টাৰ, এইটো কাউণ্টাৰতে আমি এতিয়া অলপমান বহিম আৰু এইবোৰ চব ভাগে ভাগে আছে। অলপ সময়ৰ পাছত এইখিনি ঠাই গোটেই ভৰ্তি হৈ যাব। আৰু ইয়াতো ফেনৰ ব্যৱস্থা কৰি দিছে। আৰু দেখি পাইছোঁ সময়ে সময়ে নানা ধৰণৰ দোকানী মানে বেপাৰী আহে মন্দিৰৰ বস্তু বিক্ৰী কৰিবৰ কাৰণে, আৰু কিছুমানে ফল মূল বিক্ৰী কৰিবৰ কাৰণেও আহি আছে। এইফালে ইহঁতকেইটাই কথা পাতি আছে আৰু এইবোৰ চাওক, এয়া ইমান মানুহ, অজস্ৰ মানুহ। মই এয়া আপোনাক অকণমান জুম কৰি দেখাইছোঁ। চাওক এই বাচ্চাহঁতক কেনেকৈ গা ধুৱাই আছে। মূৰৰ চুলি কাটি দিলে, এতিয়া চুলাকৰণ হৈ গ'ল সিহঁতৰ। এতিয়া গা ধুৱাই দিছে। চাওক মই ইয়াতে শংখ খাৰু ল'লোঁ। বেপাৰী এজনে আহিছিলে, এনেকৈ বহুত বেপাৰী আছে, তো মই শংখ খাৰু ল'লোঁ, বহুত ভাল লাগিলে। আৰু এইফালে বাহিৰত হৱন হৈ আছে, নাজানো কিহৰ হৱন হয়, কিন্তু তেওঁলোক হৱন কৰি আছে। বহুত কেইজন আছে ব্ৰাহ্মণ, তেওঁলোকে এতিয়া হৱন কৰি আছে। মই এনেকুৱা ইমান ডাঙৰ যজ্ঞ কেতিয়াও দেখা নাই। বিৰাট শক্তিশালী যজ্ঞ পাতিছে, দেখি অনুমান কৰিব পাৰিছোঁ। তো এতিয়া গৈ গৈ আমি মেইন গেট পালোঁ। মাৰ একদম ওচৰত যিটো গেট থাকে, মানে ঘৰ এটা থাকে, সেইটো ঘৰ পালোঁ। আৰু এতিয়া মাৰ দৰ্শন কৰিব পাম। ভিতৰত কেমেৰা এলাউড নাই, তো মই ভিডিঅ' নাই বনোৱা। এয়া হৈ গ'ল আমাৰ চাকি বন্তি জ্বলালোঁ, মাৰ দৰ্শন কৰিলোঁ। সেইটো চাইডে নাৰিকল ফটাই এতিয়া এওঁ সেৱা চৰণ লৈ আছে। এতিয়া আমি বগলা মন্দিৰতো দৰ্শন কৰিব গৈ আছোঁ। যিহেতু ইমান দূৰৰ পৰা আহিছোঁ মা কামাখ্যাক দৰ্শন কৰিম বুলি, তো অকণমান ওপৰত আগুৱাই আহি ইফালে মা বগলা মন্দিৰ আছে, তো ভাবিলোঁ একেবাৰে দৰ্শন কৰি যাওঁ। আজি প্ৰথমবাৰ আহিছোঁ ইয়াতেও। সোমবাৰ কাৰণে বেছি ভক্ত নাই, কিন্তু মংগলবাৰে বোলে ইয়াতে বহুত ভিৰ হয়। ইয়াতে আহিলে চব হালধীয়া বস্ত্ৰ, হালধীয়া শলিতা, ফুল, কাপোৰ ব্যৱহাৰ কৰিব লাগে, আনিব লাগে। তো এয়া মেইন গেট পালোঁ, কিন্তু ইয়াৰ ভিতৰতো এলাউড নাই কেমেৰা, তো সেইকাৰণে ভিডিঅ' নাই বনোৱা। এয়া অকণমান জিৰণি লৈছোঁ। এতিয়া আমি এখন হোটেলত সোমালোঁ, অলপ কিবা খাম বুলি, যিহেতু ৰাতিপুৱাৰ পৰা একো নাই খোৱা। এও মেনু চাই আছে কি অৰ্ডাৰ দিব। তো সকলোৱে এতিয়া চলা ভিতৰে খাম বুলি কৈছে। এইফালে বাচ্চাটো সিও আজি একদম বেচেৰা ভোকত থাকিব পৰা নাই, যদিও অনুভৱ কৰা নাই যে ফূৰ্তি লাগিছে তাৰো এনেকুৱা এখন
একদম অৱস্থা বেয়া হৈ গৈছে মুখৰ। ঘৰৰে ভাইটিয়ে গাড়ী লৈ আহিছে, তো আমি কোনো নাই, আমাৰ এওঁ আৰু মা, ভণ্টি আৰু ভাইটি নিজে গাড়ী চলাইছে আৰু মোৰ ল'ৰাটো। আমি এতিয়া ঘৰ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব।